লাজ নালাগেনে নিজৰ ঘৰত পত্নী থাকুতে আনৰ পত্নীৰ কাৰণে নিজৰ ল'ৰা ছোৱালীকেইটাক কষ্ট দি আছে লাজ নালাগেনে কালি এগৰাকী মানুহে মোক কানি কানি ফোন কৰিছে অসমৰে যে দাদা মানে আপোনালোকৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আছে মোক অলপ সহায় কৰক যে মোৰ মানুহজন আজি 4-5 দিন 6 দিন হল ঘৰত নাই ফোন কৰিলে ৰিসিভ নকৰে মোৰ ঘৰত থকা মানে তেওঁলোকৰ 7 বছৰীয়া ল'ৰাটোৰ জ্বৰ কিন্তু বাপেকে খবৰ লবলৈ সময় নাই বাপেকে বেলেগ এগৰাকী তিৰুতাৰ লগত কৰবাত ফুৰিবলৈ গুচি গৈছে আৰু এই কথাগিটাৰ যেতিয়াই মহিলাগৰাকীয়ে প্ৰতিবাদ কৰে তেতিয়াই তেওঁ গম পাইছে নহয় কি কৰে ঘৰত আহি মানুহজনে মানুহগৰাকীৰ নিজৰ পত্নীগৰাকীৰ মোবাইলটো ভাঙি পেলাই পইচা 1 টকা নিদিয়ে তেওঁ খাবলৈ মেলিবলৈ যেনে তেনে চাউল কেটা আৰু দালি কেটামান আনি পেলাই তেওঁ উধাও হয় আৰু সেই গৰাকী যি গৰাকী পত্নী মানে মহিলাৰ লগত ঘূৰি আছে সেই মহিলাগৰাকীও আকৌ বেলেগ পুৰুষৰ পত্নী মোক ফোন কৰি কৈছে দাদা আপোনালোকৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আছে আপোনালোকে মোক অলপ সহায় কৰক আমি যিমানখিনিলৈকে পাৰিছো বা মোৰ নিৰ্দেশনাত আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমে যিমানখিনিলৈকে পাৰিছে কৰিছে কিন্তু সহায় লাগিব অসমৰ মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ আৰু এই ভিডিঅটো লখিমপুৰ বাকী ৰাইজ আৰু অসমবাসী ৰাইজে শুনিব আৰু ভিডিঅটো মহিলাসকলে শ্বেয়াৰ কৰি দিব দুৰ্ভগীয়া মহিলাসকল পুনৰ একত্ৰিত হ'বই লাগিব একত্ৰিত নহলে নহব 10 জনী মহিলা আপোনালোকক মই একগোট হ'বলৈ কৈছিলো ঠিক তেনেকৈ প্ৰতিখন জিলাতে একগোট হৈছে লখিমপুৰত সাধাৰণ সভা আছে 9 মাৰ্চত সাধাৰণ সভা আছে আপোনালোক সেই সভালৈ যাওক সভালৈ কেনেকৈ যাব কোট সভাখন হ'ব মই আপোনালোকক মোৰ নাম্বাৰটো দি দিছো 8638290117 তাৰ পিছত মই লখিমপুৰ জিলাৰ সভানেত্ৰীৰ নাম্বাৰ দি দিম আপোনালোকে তেওঁক কন্টেক্ট কৰিব কৰি এটা গোট হওক আৰু চাওক মহিলাই মহিলাৰ শত্ৰু পুৰুষে পুৰুষৰ শত্ৰু কিছু পুৰুষে অন্য পুৰুষৰ ঘৰ ভাঙি আছে ঠিক তেনেকৈ এগৰাকী মহিলাই অন্য এগৰাকী মহিলাৰ ঘৰখন ভাঙি পেলাই আছে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আছো মই আকৌ ঘোষণা দিছো 5 এপ্ৰিলত আমি গুৱাহাটীত লগ পাম সচলৰ ওচৰে পাজৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ চিঠি লিখিম যে এগৰাকী পত্নী থাকুতে অন্য এগৰাকী ছোৱালীৰ লগত প্ৰেম কৰি ঘৰত অশান্তি কৰা আইনখন ক'ত আছে কেতিয়াও নাই যিমানে আইন দিলেও আমি ইয়াৰ বিৰোধিতা কৰো নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আপোনালোকে জানে এটা সুসংগঠিত সংগঠন বহুতে মোক কয় নাৰী সংগঠন খুলি লেভেল দেখুৱাইছো নহয় দুৰ্ভগীয়া নাৰীখিনিক একগোট কৰি তেওঁলোকৰ কাৰণে আপুনি চাওক ছোৱালী এজনী বিয়া পাতি আনি কালি যিজনী ফোন কৰিছে তেওঁ ঘৰত মাক দেউতাক নাই তেওঁ পঠিয়াই দিলেও যাবলৈ নাই কৈছে দাদা মই কৈছো তুমি ইমান কম্প্ৰমাইজ কিয় কৰি আছা কৈছে যে মই ল'ৰাটোৰ কাৰণে উপায় নাই কিয়া চাওক আপোনালোকৰ আইনী প্ৰক্ৰিয়াৰে ডিভোৰ্স হৈছে কোনোবা মতামাইকী মানুহৰ মাজত আমাৰ তাত সোমাবলগীয়া কোনো কথা নাই কিন্তু ঘৰত পত্নী থাকুতে লেভেল দেখুৱাই আইন এখন আছে বুলি আইন নাই মিছা কথা জেল হয় আইন নাই এগৰাকী পত্নী থাকুতে ডিভোৰ্স নোহোৱাকৈ বিয়া পতা আইন নাই কোনো লেভেল দেখাই লাভ নাই আৰু নদী আৰু নাৰীৰ জাগ্ৰত শক্তি অসমৰ সংগঠনৰ মহিলাসকলে ধৰিব আৰু লগত আমাৰ যিটো যুৱ সংগঠন আছে একত্ৰিত যুৱ পৰিষদ লৰাসকল ইয়াৰ লগত একগোট হওক আপোনালোকৰ কেতিয়াবা বিপদ হ'ব আৰু এই সংগঠনটোত মাকবিলাক একত্ৰিত হওক আমাৰ সংগঠনৰ লগত যোগাযোগ কৰক তেতিয়াহে আমি বেলেগ এজন মানুহক সহায় কৰিব পাৰিম অকলে আমি সহায় কৰি থাকিব নোৱাৰো ফোন কৰি কান্দিলে লাভ নাই কন্দাৰ আগতেই ব্যৱস্থা কৰিব লাগিব কালিলে আপোনাৰ ছোৱালীজনী বিয়া দিব একেই পৰিস্থিতি যদি হয় কালিলে আপোনাৰ ল'ৰাটোৱে বিয়া পাতি আনিব একেই পৰিস্থিতি যদি হয় তেতিয়া আমাৰ সংগঠনৰ সহায় বিচাৰি লাভ নাই গতিকে 9 মাৰ্চত লখিমপুৰত এখন সাধাৰণ সভা হ'ব আমাৰ ভিন্ন জিলা আছে ভিন্ন জিলাত আমাৰ কাম কৰি আছে ছোৱালীবিলাকে মানুহবিলাকে খুব ভাল লাগি আছে গতিকে মই বিনম্ৰতাৰে কম যে আপোনালোক সকলো মিলি জুলি দুৰ্ভগীয়া সকল মিলি থাকক কিছুমান মানুহ আহিছে এনেকুৱা মহিলা সমস্যা সমাধান হল কাটি খাই দিলে নহব হেতু হলে আপোনালোকে আনক সহায় কৰিব নোৱাৰিব আৰু ইয়াত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই মই পুনৰবাৰ কৈছো এই বস্তুটোৱে মোৰ নিজৰে বেয়া লাগে দেখিলে যে নিজৰ সন্তানটোৰ কথা নাভাবে মানুহে কেনেকুৱা ধৰণৰ মানুহ হ'ব এইবিলাক কওকচোন নিজৰ সন্তানটোৰ কথা নাভাবি নিজৰ ঘৰখনৰ কথা নাভাবি বেলেগ মাইকীৰ লগত প্ৰেম কৰা মতাগিটা কিমান অসভ্য হ'ব লাগিব নিজৰ স্বামী থাকুতে নিজৰ সন্তান থাকুতে আকৌ বেলেগ এজন
পৰৰ পুৰুষৰ লগত প্ৰেম কৰি বিয়া পাতিবলৈ মানে মন কৰা এই মহিলাবিলাক কেনেকুৱা অসভ্য অভদ্ৰ হ'ব লাগিব সমাজে বিচাৰ কৰক সমাজ একত্ৰিত হওক মই প্ৰত্যেক শ্ৰেণীৰ ব্যক্তিকে কৈছো প্ৰতিটো সংগঠন একগোট হৈ পেলাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক নহলে সমাজৰ অৱস্থা বহুত বেয়া বহু নাৰী আজি কানি কানি ভাত খাব লগা হৈছে নদী আৰু নাৰী জাগ্ৰত শক্তি অসম একত্ৰিত যুৱ পৰিষদৰ পৰা তীব্ৰ ভাষাৰে মই সকিয়নি দিছো এটুত আপোনালোকৰ মই পুনৰবাৰ কৈছো কাৰো লগতে ব্যক্তিগত শত্ৰুতা নাই কিন্তু যেতিয়া বাচ্চাটো লৈ পেলাই মানুহজনীয়ে কান্দি থাকে পৰীক্ষাৰ সময়ত যেতিয়া মানুহগৰাকীয়ে ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে সেই সময়ত যেতিয়া কান্দি থাকে তেতিয়া কেনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে ঘৰখনত আপোনালোকে এবাৰ ভাবিবচোন গতিকে মই বিনম্ৰতাৰে কম যে এইবিলাকৰ পৰা আঁতৰি আপোনালোকে এখন সুস্থ সমাজ গঠন কৰাৰ দিশে আগবাঢ়ক ধন্যবাদ জয় অসম